নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ 2.2ৰ আমি যোৱা ভিডিঅ'ত 4 নম্বৰলৈকে কৰিছিলোঁ। আজি আমি অনুশীলনী 2.2ৰ 5ৰ পৰা কৰিম। চ' এইটো তোমালোকৰ নতুন কিতাপ হয়, নতুন কিতাপ মতে ধুনীয়াকৈ কৰি দি আছোঁ। চ' এতিয়া 5 নম্বৰবিলাক আমাক MCQ দিছে, গতিকে ধুনীয়া MCQ, এইবিলাক MCQ খুবেই ইম্পৰ্টেণ্ট। যেনেকৈ আমাক প্ৰথমত কৈছে যে যদি a - b, a আৰু a + b বহুপদ ৰাশি p of x x³ - 3x² - 6x + 8 শূন্য হয়, তেন্তে a আৰু b ৰ মান হ'ব। গতিকে a আৰু b ৰ মান আমাক ওলাব কৈছে। আমাক শূন্য কেইটা দিছে যে এটা, দুটা, তিনিটা শূন্য দিছে। গতিকে তিনিটা শূন্য হ'লে আমাৰ আলফা প্লাছ বিটা প্লাছ গামা এটা এড হ'ব। ঠিক আছে, গতিকে কেনেকৈ কৰিব লাগে তোমালোকৰ কিতাপত আছে, তোমালোকে নিশ্চয়কৈ জানা। তোমালোকৰ যিটো সাৰাংশ দিয়া আছে পৃষ্ঠা নং 47ত, সাৰাংশটোত চাবা যে আমি যেনেকুৱা আলফা প্লাছ বিটা হ'লে -b/a পাইছিলোঁ, আকৌ আলফা ইনটু বিটা গুণফল হ'লে c/a পাইছোঁ। তেনেকুৱা যদি তিনিটা থাকে ত্ৰিঘাতৰ ক্ষেত্ৰত, তেনেহ'লে কি হ'ব, আলফা প্লাছ বিটা প্লাছ গামা কি হয়, -b/a হয়। আকৌ দুটা শূন্য যদি লৈ আমি যোগ কৰোঁ, তেনেহ'লে c/a হয়। আকৌ তিনিটা শূন্য যদি আমি পূৰণ কৰোঁ, তেনেহ'লে -d/a হয়। ঠিক আছে, গতিকে এইখিনি বস্তু হৈছে ইম্পৰ্টেণ্ট, আমাক সাৰাংশত দিয়া আছে আৰু পাঠৰ ভিতৰতো পাবা। গতিকে ইয়াত শ্বৰ্টকাট আছে কাৰণে এইটো মই দেখাই দিলোঁ। ঠিক আছে, আৰু তোমালোকে চাবা তোমালোকৰ MCQ আছে। MCQ এটা উদাহৰণ দিয়া আছে পেজ নম্বৰ 40ত। উদাহৰণ 5টো চাবা, ধুনীয়া এটা MCQ। এইটো MCQ কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। ঠিক আছে, চ' ইয়াত কেনেকৈ চলিউশ্যনটো হৈছে, চলিউশ্যনটো ইয়াত আমাক ধুনীয়াকৈ কৰি দিয়া আছে। চ' গতিকে সেইখিনি চাবা, সেইকাৰণে দেখাই দিলোঁ। চ' যি কি নহওক, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আমি 5 নম্বৰটো চলিউশ্যন এতিয়া ধুনীয়াকৈ কৰি লওঁ। আমাক বহুপদ ৰাশি দিছে এইটো 5 নম্বৰটোত। ঠিক আছে, গতিকে বহুপদ ৰাশিটো আমি একচুৱেলি এইবিলাক MCQ, গতিকে শ্বৰ্টকাটত এনচাৰ ওলাই যাব, কিন্তু মই তোমালোকক বুজাই দি কৰাই আছোঁ। গতিকে অকণমান সময় ল'লে একো কথা নাই, তোমালোকে স্পীডত কৰিবা। ঠিক আছে, চ' আমাক ৰাশিটো দিছে p of x দিছে কিমান, x³ - 3x² - 6x + 8। চ' এতিয়া a আৰু b ৰ মান কোনটো হ'ব? আমাক a দিছে 1, b দিছে +-3, a দিছে -1, b দিছে 1। গতিকে মানে এতিয়া অপশ্যন দিছে যে শুদ্ধ উত্তৰটো বাছি ওলোৱা। গতিকে কোনটো হ'ব? 1 নে 4 শুদ্ধ হ'ব, নে 1 নে 2 শুদ্ধ হ'ব, নে 3 নে 2, নে 3 নে 4? কোনটো শুদ্ধ হ'ব, কোনটো a ৰ মান, কোনটো b ৰ মান আমাক ক'ব কৈছে। চ' নিশ্চয়কৈ আমি ধুনীয়াকৈ চলিউশ্যনটো কৰিলে ওলাই পৰিব। চ' গতিকে এইটো আমাক দিয়া আছে। ঠিক আছে, চ' গতিকে আমি যদি কাগজ স্কুৱাৰ যদি থাকিছিলে, দ্বিঘাত বহুপদ থাকিলে আমি আলফা প্লাছ বিটা -b/a লিখিছোঁ। এতিয়া ত্ৰিঘাত আছে, ত্ৰিঘাতৰ ক্ষেত্ৰত কি হয়? ত্ৰিঘাতৰ ক্ষেত্ৰত তোমালোকে চাবা যে উত্তৰটো হয় ax² + ax³ ত্ৰিঘাত আছে, গতিকে কিউব দিব লাগিব। ax³ + bx² + cx + d আহিব। ঠিক আছে, d এইটো সূত্ৰৰ মতে কি হয় জানানে? গতিকে a b c যিটো আছে, গতিকে এইখিনি হৈছে ইয়াৰ সহগৰ মান। চ' গতিকে আমি যেতিয়া এইবিলাকৰ সমষ্টি কৰোঁ, সমষ্টি মানে আলফা, এইটো হৈছে আলফাৰ মান, এইটো বিটাৰ মান, এইটো হৈছে গামাৰ মান। ঠিক আছে, চ' আমি যদি এইকেইটা যে সমষ্টি কৰোঁ, সমষ্টি কৰিলে আমাৰ সূত্ৰটো আহে, মনত ৰাখিব যে সমষ্টিত, অকণমান শ্বৰ্টকৈ লিখি দিওঁ। চ' সমষ্টিত মই দেখাই দিলোঁ চামাৰিত কেনেকৈ থাকে। সমষ্টিত কি হয়, -b/a হয়। ঠিক আছে, আৰু যদি গুণফল হয়, গুণফল যদি হয়, গুণফলত -d/, এইটো যে d/a হয়, a থাকিবই। ঠিক আছে, গতিকে এই দুটা হৈছে মেইন বস্তু। আৰু দুটা দুটাকৈ যদি লয়, দুটা দুটাকৈ যেতিয়া আহিব, মই সেইটো দেখাই দিম। জাষ্ট এইখিনি অকণমান বুজি লোৱা, এইখিনি বুজাৰ কাৰণে দিছোঁ। তোমালোকে এনেকৈ লিখিলে এনেকৈ বক্সৰ ভিতৰত ৰাখি দিবা। ঠিক আছে, গতিকে এইখিনি বস্তু আমি ইয়াত ব্যৱহাৰ কৰিম। চ' গতিকে ইয়াত কিউবিক পলিনমিয়েল বুলি কয়, ইয়াত ভিটাছ ফৰ্মুলা বুলি কয়, এইটো ভিটাছ। ঠিক আছে, চ' আমাক এইটো দিয়া আছে বস্তুটো। ঠিক আছে, গতিকে এতিয়া আমি শূন্যকেইটা সমষ্টিটো ওলাই লওঁ। চ' গতিকে লিখোঁ এতিয়া শূন্য কেইটাৰ সমষ্টি, গতিকে সমষ্টি শূন্যকেইটা কি দিয়া আছে? এটা হৈছে a - b, এটা হৈছে a - b, গতিকে সমষ্টি কৰিব লাগিব, যোগ কৰিব লাগিব। আনটো হৈছে a, গতিকে যোগ কৰিম a। আনটো কি? আনটো হৈছে a + b। এই তিনিটা আমাক শূন্য দিয়া আছে। ঠিক আছে, a + b। ঠিক আছে, তেতিয়া আমি ব্ৰেকেটটো উঠাই দিওঁ, a - b + a + b। ইয়াত যদি চাবা, ইয়াত -b আছে, ইয়াত আছে +b, গতিকে এইটো কটা গ'ল। ঠিক আছে, গতিকে এইটো ইজিকুৱেলটো কি হ'ব জানানে? এইটো ইজিকুৱেলটো কি হ'ব? যেতিয়া সমষ্টি হয়, সমষ্টি হ'লে কি হয়? -b/a হয়। চ' -b/a ক'ত আছে? b টো স্কোৱাৰৰ লগত লগ হৈ থাকে, অৰ্থাৎ 3 হ'ব। গতিকে -b/a
মাইনাছ হ'ব এটা সূত্ৰ মতে আৰু বিৰ মান হৈছে 3 গতিকে মাইনাছ আছে গতিকে -3 হ'ব বিৰ মান বাই এৰ মান কিমান এ হৈছে x কিউবৰ সহগ x কিউবৰ আগফালে একো নাই মানে 1 আছে গতিকে 1 হ'ব তলত সূত্ৰ মতে এইটো সমষ্টি হ'লে -b/a হয় ঠিক আছে আৰু গুণফল হ'লে d/-d/a হয় তিনিটাৰ ক্ষেত্ৰত মানে কিউবৰ ক্ষেত্ৰত কিউবিক পলিনিমিয়াল অৰ্থাৎ ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত সো এইটো গ'ল সংখ্যাৰ তলত 1 থাকে মাইনাছ পূৰণ হ'লে প্লাছ হয় গতিকে +3 আমি পাই যাওঁ ঠিক আছে এইটো কি কটা গ'ল এইটো +b এইটো -b কটা গ'ল থাকে কি এটা a দুটাই তিনিটাই থাকে গতিকে 3a = 3 পালোঁ গতিকে ইয়াৰ পৰা আমি এৰ মান কি পাই গ'লোঁ 3 আছে এইফালে এইটো পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব গতিকে কটাকটি কৰিলে 1 পাওঁ গতিকে a = পালোঁ আমি 1 মানে এৰ মান পাম আমি 1 সো কত আছে অপশন এৰ মান হৈছে 1 ইয়াত আছে গতিকে 1 নম্বৰটো শুদ্ধ হ'ব গতিকে আৰু এটা লাগে বিৰ মানটো নাজানো কোনটো হ'ব সো আমি জানো যে এইটো এটা পালোঁ ঠিক আছে এর মান পালো 1 এতিয়া বিৰ মানটো আমি উলাই লওঁ কি পাওঁ বিৰ মানটো ঠিক আছে গতি বিৰ মানৰ কাৰণে আমি গুণফল কৰিলে হৈ যাব আমি সমষ্টি কৰিলে তে গুণফল কৰি লওঁ যে আৰু শূন্য কেইটাৰ ইমান লিখিব নালাগে পৰীক্ষাত হা জাস্ট এনসার উলাই দাগ দিবা জাস্ট তোমালোকক মই সলিউশন কৰাই দি আছে কাৰণে 1 বাই 1 লিখি আছো আৰু শূন্য কেইটাৰ গুণফল তে এনেকৈ লিখি ললে তোমালোকে পিছতো আৰু পাহৰি নযোৱা ঠিক আছে প্ৰেক্টিস কৰিব পাৰিবা শূন্য কেইটাৰ গুণফল হলে কি হয় চাবা তোমালোকে সো গুণফল শূন্য কেইটাৰ গুণফল কি সো আমি শূন্য কেইটা দিয়া আমাক আছে a - b এটা গতিকে গুণফল মানে পূৰণ হ'ব আন এটা হৈছে a পূৰণ আনটো হৈছে a + b এই দুটা শূন্য দিয়া আছে a - b a + b ঠিক আছে গতিকে এই গুণফল কৰিলে পূৰণ কৰিলো = কিমান হ'ব সূত্ৰ মতে হয় -d/a গতিকে d কিমান আছে d আছে ধ্ৰুৱকটো 8 আছে গতিকে মাইনাস আছে গতিকে -8 গতিকে মাইনাস এটা আছে আগফালে প্লাস আছে গতিকে +8 বহিলে মাইনাস থাকিলে মাইনাসটো লগ লগাই বহিলে হয় কিন্তু যেনেকৈ ইয়াত বহিছে কাৰণ আগফালে -3 আছিল মাইনাস আছিল সো ইয়াৰ আগফালে মাইনাস নাই গতিকে +a বহিব অৰ্থাৎ -8 হলে আৰু a এর মান কিমান গতিকে কিউবৰ লগত a আহে গতিকে a একো নাই মানে 1 আছে সো গতিকে এর মান হ'ব 1 তো আমি গুণফলটো কৰি আছো এটা পূৰণ কৰো এটা a আছে নহয় জানো গতিকে এইটো আমি আগত লিখো আৰু ইফালে আমি a - b আৰু a + b = কি হ'ব সংখ্যাৰ তলত 1 থাকে অৰ্থাৎ -8 থাকিলে এটা a - b a + b ৰ সূত্ৰ কি a² - b² ৰ সূত্ৰত পৰি গল পাহৰি গৈছা নেকি পাহৰিতো যোৱা নাই সো a * এইটো কিহৰ সূত্ৰত পৰিছে a² - b² সূত্ৰত পৰি গল = -8 ঠিক আছে এইখিনি তোমালোকে ধুনীয়াকৈ বুজি পাইছা বুলি মই আশা কৰিলো এতিয়া চোৱা তোমালোক এর মান আমি 1 পাইছো সো গতিকে 1 বহাই দিয়া ইয়াত এর মান 1 পূৰণ এর মান 1 1 ৰ স্কয়ার মাইনাস b ৰ মান পোৱা নাই গতিকে b² = -8 নেক্সট লাইন কি হ'ব গতিকে 1 পূৰণ 1 এইটো সংখ্যা হ'ব অৰ্থাৎ 1 ৰ স্কয়ার বিয়োগ b ৰ স্কয়ার = -8 1 ৰ স্কয়ার কিমান হৈ যায় 1 ৰ স্কয়ার 1 মাইনাস b ৰ স্কয়ার = -8 গতিকে -b² এইফালে থাকক এইফালে +1 টো গলে এইফালে গলে -1 হ'ব গতিকে -8 আছে +1 টো এই পাহে আলিলে -1 হ'ব এতিয়া চাবা নেক্সট লাইন কি আহিব গতিকে -b² আছে ইয়াত = -8 আৰু -1 কি হ'ব -9 হ'ব এইফালে মাইনাস আছে এইফালে মাইনাস আছে গতিকে মাইনাস আমি কাটিব পাৰি কি থাকিলে অকল b² = 9 গতিকে আমাক b ৰ মানহে লাগে গতিকে b = কিমান হ'ব স্কয়াৰটো এইফালে গলে ৰুট হ'ব ৰুটৰ ভিতৰত 9 মানে কিমান 3 * 3 গতিকে ৰুটৰ ভিতৰত দুটা সংখ্যা থাকিলে এটা আমি বাহিৰত লিখিব পাৰো অৰ্থাৎ +3 ঠিক আছে সো গতিকে b = √9 9ক আমি ৰুটৰ ভিতৰত 3 * 3 লিখিব পাৰো গতিকে ৰুটৰ ভিতৰত যদি দুটা একে সংখ্যা থাকে আমি এটা বাহিৰত লিখিব পাৰো অৰ্থাৎ = আমি 3 আমি বাহিৰত লিখিব পাৰিলো গতিকে আমাৰ এইটোৱে आंसर পাই গলো ঠিক আছে গতিকে আমি b ৰ মান পালো 3 সো গতিকে এতিয়া অপচনত চাও যে কত 3 আছে সো এতিয়া অপচনত চোৱা কত 3 আছে এই 2 নম্বৰটো 3 আছে b = প্লাস মাইনাস নহয় এইটো = হ'ব ঠিক আছে গতিকে b = 3 হ'ব সো 1 আৰু এর মান পালো 1 b ৰ মান পালো 3 গতিকে 1 আৰু 2 শুদ্ধ গতিকে আমাৰ অপচন বি হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ 1 আৰু 2 শুদ্ধ বাস এইখিনি আমাৰ आंसर তোমালোকে যেটা OMR ত দিব বা পৰীক্ষাত লিখিবা এনেকে OMR দিলে OMR কল কৰিবা আৰু आंसर লিখিব আহিলে যে 5 কোশ্চেন নম্বৰ 5 ৰ आंसर বি এনেকে লিখিবা হৈ যাব বুজি পাইছা না গতিকে 5 নম্বৰৰ ইমানখিনিয়ে সলিউশন এতিয়া 6 নম্বৰ প্ৰশ্ন আমাক দিছে যে তলৰ বিবৃতি দুটাৰ এটা উক্তি এছাৰশন আৰু আনটো উক্তি
অর্থাৎ উক্তি দিয়া আছে আমাক যে যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - 6x + p ৰ দুটা শূন্য হয় যাতে আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা ইজ ইকুয়াল টু 40 তেন্তে p ৰ মান হ'ব -1 সো গতিকে এইটো হয় নে নহয় আমি চেক কৰি চাম যে -1 এনসার আহে নে নাই যদি আহে সেইটো শুদ্ধ নাহিলে সেইটো অশুদ্ধ আৰু যুক্তি দিছে যে x² + bx + c বহুপদ ৰাশিৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে গতিকে যোগফল হৈছে -b/a আৰু পূৰণফল হৈছে c/a গতিকে শুদ্ধ আছে যুক্তিটো শুদ্ধ আছে ঠিক আছে সো গতিকে এতিয়া কৈছে আমাক যে শুদ্ধ বিকল্পটো বাছি উলোৱা গতিকে নেক্সট পেজত এতিয়া চাব লাগিব আমাক নেক্সট পেজ আমাক দিছে নেক্সট পেজত আমাক দিছে এইটো হৈছে আমাৰ অপচনটো আমাক এতিয়া অপচন দিছে যে উক্তি এ আৰু যুক্তি আর দুটা শুদ্ধ আৰু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা গতিকে এনেকুৱা ধৰণৰ এমসিকিউ খুবেই আহে পৰীক্ষাত আৰু বি দিছে উক্তি গতিকে কোনটো সত্য গতিকে আমি চাইলাম আমি যুক্তিটো শুদ্ধ বুলি পালো যুক্তিটো শুদ্ধ পালো এতিয়া চাওঁ যদি এইটো শুদ্ধ আছে তেনেহলে কম যে উক্তি যেটো আছে উক্তিটো যুক্তিৰ দুটাই শুদ্ধ আৰু শুদ্ধ ব্যাখ্যা কিয়নো এনেকুৱা যদি হয় আমি ইয়াৰ যোগফল আৰু পূৰণফলটো আমি এনেদৰে লিখো সো গতিকে আমি চাওঁ যে উক্তিটো ঠিক আছে নে নাই যে পিৰ মান -1 বুলি কৈছে গতিকে পিৰ মান -1 ওলাই নে নাই আমি চাওঁ তাৰ পিছত আমি অপচন কেইটালৈ আগবাঢ়িব পাৰিম সো গতিকে আমি তাকেই কৰোঁ সো গতিকে আমি প্ৰথমত যেটো 1 নম্বৰটো দিছে এছাৰশনটো এইটো চাই লওঁ যে ঠিক আছে নে নাই গতিকে আমাক দিছে x² - 6x + p দিছে ঠিক আছে গতিকে এইটো দিছে আমাক কি বহুপদটো সো গতিকে ইয়াত যদি আমি ওলাব যাওঁ আলফা প্লাস বিটাৰ মান সো গতিকে ইয়াত আলফা প্লাস বিটা আমি নিশ্চয়কৈ ওলাব পাৰিম তাৰ আগত আমাক এইটো এটা আমাক শৰ্ত দি দিছে ঠিক আছে সো গতিকে আমি প্ৰথমত আলফা প্লাস বিটাৰ মান ওলাই লওঁ আলফা প্লাস বিটা ইজ ইকুয়াল টু কি জানো আমি -b/a গতিকে b ৰ মান কিমান এইটো হৈছে a এইটো হৈছে b ৰ মান হৈছে 6 গতিকে মাইনাস সূত্ৰত আছে আকৌ 6 আছে গতিকে 6 এর আগফালে মাইনাস আছে গতিকে মাইনাসে হ'ব -6/a এর মান হৈছে x² এর হহক গতিকে a হৈছে 1 গতিকে 1 মাইনাস প্লাস গতিকে +6 পালো আলফা প্লাস বিটা এতিয়া আলফা ইনটু বিটা কি পাও আলফা ইনটু বিটা হৈছে c/a সূত্র মতে গতিকে এর মান 1 আছে c এর মান কিমান c হৈছে p তার মানে আলফা ইনটু বিটা পাই গলো আমি p ঠিক আছে আলফা ইনটু বিটা পাই গলো p এতিয়া আমাৰ প্রশ্ন দিছে যে আলফা প্লাস বিটা স্কয়ার যদি কৰো -2 আলফা বিটা যদি কৰো ইজ ইকুয়াল টু 40 পাব লাগে বুলি কৈছে 40 পালে p এর মান -1 হয় চাও কিমান ওলাই p এর মান সো আলফা প্লাস বিটা কিমান পালো আলফা প্লাস বিটা পালো 6 গতিকে স্কয়ার আছে গতিকে 6 এর স্কয়ার -2 ইনটু আলফা বিটাৰ মান কিমান পালো p পালো আলফা বিটাৰ মান পালো p গতিকে 2p হৈ যাব ইজ ইকুয়াল টু 40 6 এর স্কয়ার 6 6 গুণ 36 বিয়োগ 2p ইজ ইকুয়াল টু 40 পাই গলো এতিয়া আমাক -2p 40 এইটো 36 টো ইফালে আহিলে মাইনাস হৈ যাব -36 সো গতিকে -2p ইজ ইকুয়াল টু 40 এর পৰা 36 গলে 4 এতিয়া p টো ইফালে থাকক -p টো 2 টো ইফালে পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব গতিকে 4/2 এতিয়া কটাকটি কৰিলে 2 1 গুণ 2 2 2 গুণ 4 অৰ্থাৎ আমি কি পাও -p ইজ ইকুয়াল টু 2 তার মানে এইটোৱে যে p ইজ ইকুয়াল টু ইফালে মাইনাস দিলে আমি মাইনাসৰে পূৰণ কৰি দিলে এটো প্লাস হৈ যাব ইফালে মাইনাস আহিব অৰ্থাৎ -2 গতিকে p এর মান পাও আমি -2 হে পাও কিন্তু আমাৰ প্ৰশ্নত কি কৈছে প্ৰশ্নত কৈছে p এর মান -1 গতিকে এটো ভুল হৈ আছে অৰ্থাৎ উক্তিটো শুদ্ধ নহয় কিন্তু এইটো শুদ্ধ তেতিয়া আমাক অপচন কোনটো টিক কৰিব লাগিব যে উক্তি এ শুদ্ধ গতি উক্তি এ শুদ্ধ নহয় যে উক্তি এ আৰু যুক্তি আর দুটা শুদ্ধ নহয় উক্তি এ আৰু যুক্তি আর দুটা শুদ্ধ কিন্তু যদি দুটা শুদ্ধ নহয় কিন্তু আর ব্যাখ্যা নহয় গতি ব্যাখ্যাৰ কথাটো নাহে দুটা শুদ্ধই নহয় গতিকে এইটো নহয় ডি হবে আনসারটো যে উক্তি এ অশুদ্ধ যুক্তি আর শুদ্ধ কারণ যুক্তিটো ঠিকই আছে উক্তিটো ভুল আছে গতিকে ডি হবে আমাৰ আনসারটো ঠিক আছে এই কারণে ডি আমি টিক চিন দিম তোমালোকে অঙ্কটো বুজি পাইছা না এনেকুৱা ধৰণৰ অঙ্ক এমসিকিউ কিন্তু থাকিব ঠিক আছে এইটো এছাৰশন ৰিজনিং টাইপ এমসিকিউ বুলি কয় গতিকে 6 এর আনসার হ'ব ডি বুজি পালা এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে স্তম্ভ 1 ত থকা বহুপদ কেইটাৰ লগত স্তম্ভ 2 ত থকা শূন্য দুটাৰ যোগফল আৰু পূৰণফল মিলোৱা গতিকে যোগফল আৰু পূৰণফল আমাক মিলাব দিছে আমাক ইয়াত বহুপদ দিছে আৰু কোনটোৰ শূন্য হয় আৰু শূন্য দুটা যোগ কৰিছে পূৰণ কৰিছে ঠিক আছে গতিকে প্ৰথমটো হৈছে যোগফল তাৰ পিছৰটো হৈছে পূৰণফল সো আমি কৰি চাওঁ আমাক এ নম্বৰটো কি দিছে যে কোনটোৰ লগত মিলিবা আমি নাজানো সো x² - 7x + 12 দিছে সো আমি শূন্য ওলাৰ কাৰণে আমি কি কৰিম মিডল টার্ম ইউজ কৰিম সো মিডল টার্ম কেনেকৈ হ'ব ইয়াৰ আগফালে 1 আছে 1 আৰু 12
1 পূৰণ 12 কৰিলে 12 পাই যাওঁ এতিয়া 12ক আমি ভঙাই যদি লিখো 4 পূৰণ 3 12 হৈ যায় আৰু 4 আৰু 3 যোগ কৰিলে 7 পাই যাওঁ গতিকে এইটোৱে কৰোঁ মিডল টাৰ্মৰ কাৰণে x স্কয়াৰ মাইনাস আছে গতিকে মাইনাসত লাগিব গতিকে 3x - 4x যদি কৰোঁ 3x আৰু 4x 7x হৈ যায় মাইনাসত আছে -7x পাই যাওঁ সো ওপৰটোৱে পাই আছো 4 আৰু 3 হি কাৰণে যোগ বিয়োগ আমি কৰিছো প্লাস 12 আছে এটা কমন লৈ লওঁ ইয়াতে x আছে x কমন লৈ লওঁ x কমন ললে ইয়াত থাকিলে অকল x মাইনাস x কমন লৈছো ইয়াত অকল থাকিলে 3 তাৰপিছত মাইনাস আছে মাইনাস দিম এটা 4 ইয়াতে আছে 4 আছে কাৰণ 4 পূৰণ 3 কৰিলে 12 হৈ যায় গতিকে 4 কমন লৈ লওঁ x থাকিলে বিয়োগ দিব লাগিব কিয়নো মাইনাস মাইনাস প্লাস পাব লাগিব তে 4 3 গুণ কিমান হৈ যায় 12 হৈ যায় গতিকে এটো পাই গলো এতিয়া কি পালো x বিয়োগ 3 আনটো পালো x বিয়োগ 4 x - 4 এতিয়া শূন্যকে এটা কি পাম গতিকে আমি পাই যাম x - 3 = 0 তাৰ মানে x = -3 ইফালে আহিলে +3 হ'ব আনটো বা কি হ'ব x - 4 = 0 হ'ব অর্থাৎ x = -4 তো ইফালে আহিলে +4 হ'ব গতিকে আমি শূন্য পালো কি 3 আৰু 4 এতিয়া আমাক যোগফল আৰু পূৰণফল দিছে গতিকে শূন্য দুটাৰ যদি আমি যোগফল কৰো 3 + 4 কিমান হৈ যায় 7 হয় অর্থাৎ যোগফলটো হ'ব 7 আৰু ইহঁতৰ পূৰণফল কি হ'ব 3 পূৰণ 4 3 4 গুণ 12 অর্থাৎ এইটোৰ সমীকৰণৰ কাৰণে যোগফল অর্থাৎ 7, 12 যেটো আছে হেতু মিলিব 7, 12 কত আছে 7, 12 ইয়াত আছে গতিকে এই নম্বৰটো মিলিব কিউৰ লগত এতিয়া অপচন চোৱা অপচন এ কিউৰ লগত ইয়াত আছে আৰু ইয়াত আছে গতিকে আৰু এটা লাগিব তেতিয়া আমি পাই যাম ঠিক আছে গতিকে এইটোৰ কাৰণে চাম এতিয়া বি নম্বৰটোৰ কাৰণে এতিয়া চাই লওঁ বি নম্বৰটোৰ কাৰণে আমাক সেম ইউজ কৰিব লাগিব ঠিক আছে সো বি নম্বৰটোৰ কাৰণে আমি কৰি লওঁ বি নম্বৰটো কোনটোৰ লগত জাস্ট দেখো সেম বস্তুই দিছে x² প্লাস দিছে এইবাৰ জাস্ট ঠিক আছে এটা সেম মিডল টার্ম আমি কৰিম x² প্লাস 7x লাগে গতিকে 3x প্লাস 4x কৰিলে আমি 7x পাই যাওঁ প্লাস 12 আছে লিখিলো এতিয়া কমন কি যায় x কমন যায় x কমন ললো x কমন ললে x² প্লাস x লৈছো 3 অকল থাকিলে প্লাস আছে প্লাস দিম এতিয়া 4 কমন লৈ লওঁ x থাকিব প্লাস 4 পূৰণ 3 কৰিলে 12 পাই যাওঁ গতিকে 12 পাই গলো এতিয়া শূন্য দুটা কি পাই গলো এটা পালো x প্লাস 3 আনটো পালো x প্লাস 4 তার মানে এইটোৱে যে x প্লাস 3 = 0 তার মানে x = +3 তো এইফালে গলে -3 আনটো হৈছে x প্লাস 4 x প্লাস 4 = 0 গতিকে x = +4 তো এইফালে গলে -4 গতিকে -3 -4 পালো এতিয়া পূৰণ ফলটো কি হ'ব ইহঁতৰ 3 * 4 কি হ'ব 3 4 গুণ 12 হ'ব মাইনাস মাইনাস প্লাস গতিকে প্লাস 12 হ'ব পূৰণ ফলটো আৰু যোগফলটো চাও -3 যোগ 4 যদি কৰো -3 প্লাস মাইনাস -4 এতে -3 আৰু -4 কিমান হৈ যায় 7 হৈ যায় মাইনাস আছে দুটোত গতিকে -7 গতিকে -7 আৰু 12 পাই যাম আমি এইটোৰ লগত -7 হ'ব যোগফল এইটো হৈছে পূৰণফল গতিকে ক্ৰমে কৈছে যোগফল আৰু পূৰণফল ক্ৰমে বুলি কৈছে গতিকে এইটো মিলিব -7 আৰু +12 গতিকে এইটো মিলিব -7 +12 অৰ্থাৎ বি টো মিলিব আৰ লগত বি আছে পি বি আছে আৰ গতিকে ইয়াৰ লগত দিছে নিশ্চয়কৈ সি টো পিৰ লগত মিলিব গতিকে আমাৰ এনসার হ'ব বি নম্বৰটো ঠিক আছে এটা নকৰাকৈ আমাৰ এনসারটো ওলাই পৰিলে তোমালোকে যদি কৰিব বিচাৰা সি টো পিৰ লগত কেনেকৈ মিলিলে তোমালোকে সেম ধৰণে কৰিবা আৰু পূৰণ কৰি সমষ্টি কৰিবা এনসার ওলাই পৰিব 7, -12 পাবা ঠিক আছে সো 7 নম্বৰটো এনসার হ'ব বি তোমালোকে বুজি পাইছা এতিয়া 8 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশন কৰিম 8 নম্বৰ কৈছে যে দুটা উক্তি তলত দিয়া হল আমাক উক্তি এটা দিছে যে রৈখিক বহুপদ রাখি এটার লেখ এডাল সরল রেখা গতিকে এইটো একেবাৰে সত্য কথা ঠিক আছে যদি রৈখিক বহুপদ হয় সেইটো ৰাশিৰ কি হয় লেখটো এটা সৰল ৰেখা হয় আৰু 2 নম্বৰ উক্তি কৈছে যে এটা বহুপদত চলক হৰ হিচাপে নাথাকে গতিকে এইটোও সত্য আছে কেনেকৈ মই তোমালোকক কৈ দিওঁ যদি এটা রৈখিক বহুপদ হয় রৈখিক বহুপদ যেনেকুৱা ধৰি লওক y = ax + b যত a ৰ মানটো কেতিয়া শূন্য হ'ব নোৱাৰিব ঠিক আছে আৰু a আৰু b টো ধ্ৰুৱক হয় কনস্ট্যান্ট হয় তেনেকুৱা হলে এটা কি হয় সৰল ৰেখা হয় লেখত ঠিক আছে যেনেকুৱা তোমালোকে যদি y = 2x + 3 এইটো एग्जांपल হিচাপে লওঁ সো x ৰ মান যিকোনো লব পাৰা x ৰ মান যদি মই 0 লৈ লওঁ y ৰ মান কি হ'ব x ৰ মান 0 হলে y ৰ মান হ'ব 3 ঠিক একেদৰে x ৰ মান যদি মই 1 লৈ লওঁ তেনেহলে y ৰ মান কিমান হ'ব x ৰ 1 বহাই দিবা 1 * 2 2 2 যোগ 3 5 হৈ যাব অৰ্থাৎ y ৰ মান তেতিয়া হৈ যাব 5 ঠিক আছে তাৰ মানে এনেকুৱা কথা সৰল ৰেখা পাম সো এইটো লেখৰ ক্ষেত্ৰত কি হ'ব যেতিয়া x ৰ মান আমি 0 লৈ লওঁ
0 y মান কিমান পাই যাওঁ 3 পাই যাওঁ অৰ্থাৎ 3 হ'ব ইয়াত সো ইয়াত আনবাৰ আমি যদি x ৰ মান 1 লওঁ অৰ্থাৎ 1 যদি আমি ইয়াত লওঁ 1 তেনেহ'লে আমি y মান কিমান পাওঁ y মান পাওঁ আমি 5 সো 5 কিমান আছে 5 ইয়াত হ'ব 5 সো ইয়াত পাম সো অৰ্থাৎ আমি যেতিয়া লেগটা নিদিম লেগটো এনেকৈ সৰল ৰেখা হ'ব ঠিক আছে গতিকে এই 0,3 ৰ মাজেৰে যাব ইয়াত x ৰ মান হৈছে 1, y ৰ মান হৈছে 5 1,5 গতিকে এইটোৰ মাজেৰে যাব এনেকৈ যাব যিমানে মান ধৰিবা সিমানে ওলাই পৰিব এনেকৈ এটা সৰল ৰেখা পাম ঠিক আছে সো এই কাৰণে উক্তি 1টো সত্য আছে আৰু 2 নম্বৰ আছে যে এটা বহুপদত চলক হৰ হিচাপে নাথাকে গতিকে চলকটো কেতিয়াও হৰ হিচাপে নাথাকে হৰ হিচাপে ধ্ৰুৱক থাকে চলক যেনেকুৱা যে x y চলক গতিকে 1/x xটো হৰ হিচাপে যদি হয় হৰ মানে তলৰটো ডিনমিনেটৰ সো গতিকে তলৰটো যদি থাকে আমি এইটোক আমি যদি ওপৰত লিখিব যাওঁ কি হয় x - 1 হয় ইয়াৰ ঘাতটো মাইনাছত আহে গতিকে এইটো কি হয় ৰেশনেল ফ্ৰেকশন হৈ যায় বা এক্সপ্ৰেশন হৈ যায় ৰেশনেল এক্সপ্ৰেশন এইটো পলিনমিয়াল নহয় গতিকে এই কাৰণে কৈছে হৰ হিচাপে নাথাকে বুলি কৈছে গতিকে এইটোও সত্য আছে ঠিক আছে গতিকে এনেকুৱা আমি বহুপদ নাপাওঁ যে তলত x থাকে সো এইটো বহুপদ আমি নকওঁ বুলি আমি ক্লাছ 9ত পাইছোঁ এইবিলাকক বহুপদ নকয় যদি হৰ হিচাপে থাকে এইটোৱে উক্তি আকাৰে দিছে যে এটা বহুপদত চলক হৰ হিচাপে নাথাকে গতিকে এইটো একেবাৰে সত্য গতিকে শুদ্ধ উত্তৰটো বাছি লোৱা আমাক অপশ্যন এ দিছে যে উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য গতিকে আমাৰ এ হৈ যাব সত্য বা উত্তৰটো ঠিক আছে বাকি ইয়াত কৈছে দুয়োটাই অসত্য উক্তি 1 সত্য কিন্তু উক্তি 2 অসত্য উক্তি 1 অসত্য কিন্তু উক্তি 2 সত্য গতিকে দুয়োটাই সত্য এ হ'ব আমাৰ ইয়াৰ ফাইনেল আনসাৰটো 8 নম্বৰটোৰ কাৰণে তোমালোকে বুজি পাইছানে এতিয়া 9 নম্বৰটো কৰিম এইটো তোমালোকে মনত ৰাখিবা এইবিলাক ষ্টেটমেণ্টে হয় ঠিক আছে ভাল কথা যে ৰৈখিক বহুপদ এটা ৰাশিৰ লেগটো কি হয় এটা সৰল ৰেখা হয় এইটো মনতে ৰাখিবা সুবিধা হ'ব তাৰপিছত 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট 9 নম্বৰ প্ৰশ্নটো আমাক দিছে যে যদি পি স্কয়াৰ = 32/50 তেন্তে পিৰ মান কি হ'ব পিৰ মান এটা অখণ্ড সংখ্যা নে এটা পৰিমেয় সংখ্যা নে এটা অপৰিমেয় সংখ্যা নে এটা বাস্তৱ সংখ্যা গতিকে কোনটো হয় আমাক কৈছে যে 2 আৰু 4 অৰ্থাৎ 2 হৈছে এটা পৰিমেয় সংখ্যা 4 হৈছে এটা বাস্তৱ সংখ্যা আৰু অপশ্যন বি দিছে 1 আৰু 4 সত্য গতিকে 1 এটা অখণ্ড সংখ্যা এটা বাস্তৱ সংখ্যা চাও আমি ইয়াত কি পাম আমি এইটো আগত প্ৰথমে চাই লওঁ সো এটা আমি যদি আমি পি স্কয়ার যেহেতু আমাক দিয়া আছে এটো আমি 2 এৰে ভাগ কৰি দিওঁ 2 এৰে ভাগ কৰিলে আমি কি পাই যাম 16 পাই যাম ইয়াক 2 এৰে ভাগ কৰিলে 25 পাই যাম গতিকে তেতিয়া স্কয়াৰৰ লগত মিল খাব সো দুও পক্ষে আমি ডিনোমিনেটৰত অৰ্থাৎ হৰত আমি 2 এৰে ভাগ কৰি দিম দুওফালে ওপৰতো তলতো 2 এৰে ভাগ কৰিলে কি হ'ব 2 1 গুণ 2 2 16 32 2 1 গুণ 2 2 25 50 অর্থাৎ 16/25 পালো এইফালে থাকিলে পি স্কয়ার গতিকে পিৰ মান লাগে পি = কি হ'ব স্কয়ারটো এইফালে আহিলে ৰুট হ'ব ৰুটৰ ভিতৰত 16/25 গতিকে 16ক আমি কেনেকৈ লিখিব পাৰোঁ 4 পূৰণ 4 25ক আমি 5 পূৰণ 5 লিখিব পাৰোঁ ৰুটৰ ভিতৰত দুটা একে সংখ্যা থাকিলে এটা আমি বাহিৰত লিখিব পাৰোঁ অৰ্থাৎ 4 দুটা আছে এটা আমি বাহিৰত লিখিলো তলত 5 দুটা আছে 5 আমি তলত এটা বাহিৰত লিখিব পাৰিলো অৰ্থাৎ ৰুট উঠি গল সো ৰুট যেতিয়া উঠি গল এতিয়া 4/5 টো কি হয় 4/5 টো এটা ফ্ৰ্যাকশন হয় ভগ্নাংশ হয় অৰ্থাৎ এইটো কি বাস্তৱ সংখ্যা হয় সো বাস্তৱ সংখ্যা আৰু এইটো কি পৰিমেয় সংখ্যা হয় অপৰিমেয়টো নহয় গতিকে পৰিমেয় সংখ্যা হয় বাস্তৱ সংখ্যা হয় 4/5 টো সো গতিকে 2 নম্বৰটো হ'ব এটা পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় অপৰিমেয় সব সংখ্যাই থাকে সো গতিকে যদি পৰিমেয় সংখ্যা হয় এটো নিশ্চয় বাস্তৱ সংখ্যা হ'ব গতিকে 1 নম্বৰ আৰু 4 নম্বৰ সত্য হ'ব সো 1 আৰু 4 দুটাই সত্য গতিকে বি হ'ব আনসারটো 2 আৰু 4 নহব 2 আৰু 4 দুটাই সত্য সরি 2 আৰু 4 দুটাই সত্য এই 2 নম্বৰ নহয় এ হ'ব আনসারটো এটো মই ভুলতে দাগাই দিলো দে 1 আৰু 4 নহয় 1 অখণ্ড সংখ্যা নহয় এ হ'ব আনসারটো ঠিক আছে এ হ'ব আনসারটো 2 আৰু 4 দুটাই সত্য 2 আৰু 4 দুটাই সত্য 9 এর আনসার হ'ব এ বুজি পালা সো এটার আনসার হবে এইটো কাৰণ পৰিমেয় সংখ্যা পাইছো 4/5 পৰিমেয় সংখ্যা p/q আকাৰত থাকে q ≠ 0 আমি জানো যে হেতু পৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যা এ হ'ব আনসারটো ইয়াত আৰু কনফিউজন নলগাবা ঠিক আছে 9 এর আনসার হ'ব এ 10 নম্বৰ প্ৰশ্নটো দিছে এইটো এমসিকিউ আমাক দিছে যে যদি x³ + ax² + bx + c বহুপদটোৰ শূন্যবোৰৰ এটা শূন্য -1 তেন্তে আন দুটা শূন্যৰ পূৰণফল হ'ব গতিকে এটা শূন্য দি আছে আমাক -1 গতিকে আন দুটা যেটো শূন্য থাকিব সেই দুটা শূন্যৰ পূৰণফল আকৌ কিমান হ'ব এটা আমাক অপচন দিছে যে a দি আছে b - a + 1 b দি আছে b - a - 1 c দি আছে a - b + 1 d দি আছে a - b - 1 সো কৰি চাও কি আহে আমাৰ এই আন দুটা শূন্যৰ পূৰণফল সো আমাক অপচনটো দিছে আমাক
বহুপদটো দিছে এইটো ত্ৰিপদ বহুপদ ত্ৰিঘাতীয় বহুপদ দিছে এইটো গতিকে এক্স কিউব প্লাছ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি চ' গতিকে ইয়াত চাবা ইয়াত একচুৱেলি আমাৰ যেতিয়া ত্ৰিঘাতীয় বহুপদ হয় ইয়াৰ মান হৈছে ইয়াৰ আগফালে এক্স কিউবৰ সহগটো হৈছে এ ইয়াৰ মান হৈছে বি ইয়াৰ মান হৈছে চি ইয়াৰ মান হৈছে ডি চ' সেইকাৰণে বড় হাতত দিলোঁ ডাঙৰ হাতত দিলোঁ তেতিয়া তোমালোকৰ সুবিধা হ'ব ঠিক আছে কিয়নো এইটো ইয়াত হ'ব লাগিছিলে ইয়াত দি দিছে তোমালোকৰ কনফিউজনৰ কাৰণে একো কথা নাই যেতিয়া এনেকুৱা থাকে ত্ৰিঘাতীয় থাকে তেনেহ'লে আমি যেতিয়া সমষ্টি কৰোঁ শূন্যকেইটা যেতিয়া সমষ্টি কৰোঁ আলফা প্লাছ বিটা প্লাছ গামা শূন্য তিনিটা যেতিয়া সমষ্টি কৰোঁ অৰ্থাৎ এইটো এ বি চি এইটো ধ্ৰুৱক হিচাপে থাকে চ' আলফা প্লাছ গামা এইটো যদি আমি সমষ্টি কৰোঁ সমষ্টিৰ মান আমি কি পাওঁ মাইনাছ বি বাই এ পাওঁ চ' বি বাই যদি এ হয় তেনেহ'লে কি হ'ব আলফা প্লাছ বিটা প্লাছ গামা মাইনাছ বি বাই এ হয় সূত্ৰ মতে গতিকে বিৰ মান কিমান বিৰ মান হৈছে এ অৰ্থাৎ মাইনাছ এ বাই এৰ মান কিমান এৰ আগফালে একো নাই মানে 1 অৰ্থাৎ তাৰমানে এইটো পাওঁ মাইনাছ এ পাওঁ ঠিক আছে সমষ্টি কৰিলে অৰ্থাৎ যোগফল কৰিলে ঠিক আছে এতিয়া যদি আমি দুটা শূন্যকে লৈ যোগফল কৰোঁ যদি লিখোঁ যে দুটা শূন্যৰ যোগফল দুটা শূন্য লগ কৰি যদি আমি যোগফল কৰোঁ বা সমষ্টি কৰোঁ শূন্যৰ সমষ্টি ইমানখিনি লিখিব নালাগে দেই তোমালোকে এম চি কিউ যেতিয়া কৰিবা শ্বৰ্টকাটত লিখিবা এনেকৈ তোমালোকে বহীত উঠাই ল'বা তেতিয়া তোমালোকে নেক্সট পিছত পাহৰি গ'লে আকৌ মনত পৰিবা এনেকৈ দেখিলে ঠিক আছে এইকাৰণে লিখি দি আছোঁ যে দুটা শূন্যৰ সমষ্টি যেতিয়া আমি ওলাওঁ অৰ্থাৎ দুটা একেলগে লিখিব লাগে আলফা ইনটু বিটা তাৰপিছত বিটা আগত আহে বিটাৰ পিছত গামা আহিব বিটা ইনটু গামা তাৰপিছত গামা আহিব গামা ইনটু আলফা চ' দুটাকে শূন্যৰ সমষ্টি যদি আমি লৈ লওঁ তেতিয়া আমাৰ সূত্ৰটো আহে চি বাই এ চি কিমান আছে ইয়াত চি আছে বি দেখিছা এইকাৰণে মই আগতে ডাঙৰ হাতত লিখি দিছোঁ নহ'লে কনফিউজন হ'ব চি হৈছে ইয়াত বি আছে চ' বি হৈছে ইয়াত আৰু এ হৈছে সহগ আছে 1 গতিকে 1 অৰ্থাৎ আমি পালোঁ কি বি পালোঁ তাৰমানে আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ গামা ইনটু আলফা ইজিকুলটো আমি পালোঁ বি ঠিক আছে বুজি পালোঁ চ' ধৰি লওক এইটো 1 নম্বৰ সমীকৰণ দিয়া এইটো 2 নম্বৰ সমীকৰণ দিওঁ কিয়নো পিছত আমাক লাগিব যে সেইকাৰণে চ' এতিয়া আমি দুটা ৰিলেশ্যন এটা পাই গ'লোঁ ঠিক আছে গতিকে আৰু আমাক এটা শূন্য দিয়া আছে যে যিহেতু এটা শূন্য আমাক কিমান দিয়া আছে যে 10 দিয়া আছে আমাক এটা শূন্য ইংৰাজী মিডিয়াম ক'লোঁ আৰু যে 10 এটা শূন্য ইজিকুলটো আমাক -1 দিয়া আছে প্ৰশ্ন চোৱা এটা শূন্য -1 বুলি আমাক কোৱা আছে ঠিক আছে গতিকে -1 আমাক এটা দিয়া আছে সুবিধা হৈছে চ' গতিকে প্ৰথমটো আমাক যদি এটা শূন্য 1 হয় অৰ্থাৎ প্ৰথম শূন্যটো হৈছে আলফা তাৰপিছতটো হৈছে বিটা তাৰপিছত হৈছে গামা গতিকে আন দুটা হৈছে বিটা গামা আমি নাজানো আলফা এটা দিয়া আছে মানে আলফাৰ মান হৈছে 1 -1 গতিকে আমি ধৰি লওঁ যে আমাক আলফাৰ মানটোৱে দিয়া আছে যিকোনো এটাৰে হ'ব আলফা বিটা গামাৰ ভিতৰতে এটা হ'ব -1 গতিকে আমি ধৰি লওঁ যে আলফাৰ মানে আমাক দিয়া আছে যিটো এটা শূন্যৰ মান দিয়া আছে -1 সেইটো আলফাৰে মান চ' -1 দিয়া আছে চ' এতিয়া কি হ'ব 1 ইমপ্লাইজটো আমি কৰি দিওঁ চ' 1 ইমপ্লাইজ মানে সমীকৰণ 1 ইমপ্লাইজ আলফা প্লাছ বিটা প্লাছ গামা ইজিকুলটো কি পাইছোঁ -a আলফা প্লাছ বিটা প্লাছ গামা ইজিকুলটো -a পাইছোঁ এতিয়া আলফাৰ মান বহাই দিওঁ আলফাৰ মান হৈছে -1 প্লাছ বিটা প্লাছ গামা ইজিকুলটো -a চ' এতিয়া চাবা বিটা প্লাছ গামা ইফালে থাকক এইফালে -a আছে এইফালে 1টো মাইনাছ হৈ আছে ইফালে আহিলে +1 হ'ব -a আছে -a পিছত লিখিলোঁ ঠিক আছে এতিয়া 2 নম্বৰ সমীকৰণত আমি বহাই দিওঁ আলফা প্লাছ বিটা প্লাছ গামা ইয়াত আছে বিটা গামাৰ সম্বন্ধ কিবা এটা ইয়াত আছে নহয় জানো ঠিক আছে গতিকে সেইকাৰণে আমি এইটো বহাই দিম চ' গতিকে বিটা প্লাছ গামা আমি পাই গ'লোঁ 1 - a গতিকে 2 নম্বৰ ইমপ্লাইজ আমি এতিয়া কৰিম চ' আলফা ইনটু বিটা ইনটু গামা প্লাছ গামা ইনটু আলফা ইজিকুলটো আমি বি পাইছোঁ এতিয়া মানকেইটা আমি বহাই দিওঁ চেষ্টা কৰোঁ যিমান পাৰোঁ যে মানকেইটা বহাই দিয়াৰ কাৰণে চ' আলফাৰ মানটো বহাই দিওঁ আলফাৰ মানটো আমাৰ -1 আছে গতিকে আলফাৰ মান -1 ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ গামা ইনটু আলফাৰ মান হৈছে -1 ইজিকুলটো বি চ' গতিকে মাইনাছ ইনটু প্লাছ গতিকে মাইনাছ বিটা পাই গ'লোঁ প্লাছ বিটা গামা প্লাছ গামা ইনটু মাইনাছ গতিকে ইয়াত মাইনাছ গামা হৈ যাব ইজিকুলটো বিৰ মান পাই গ'লোঁ ঠিক আছে অংককেইটা সহজ জাষ্ট আমাক কৰি যাব লাগে বুজি পাইছেনে এতিয়া চাবা এতিয়া আমাক বিটা গামাটো আমি এইফালে ৰাখি দিওঁ বিটা গামাটো এইফালে ৰাখি দিওঁ
দি আমি এটা মাইনাছ কমন লওঁ কিয়নো আমাৰ মান আমি বিটা আৰু গামাৰ মান আমি জানো 1 - a গতিকে আমি এইটো সম্বন্ধ কৰি দিওঁ গতিকে মাইনাছ কমন ল'লে বিটা আগত ৰাখোঁ গতিকে -b আছে গতিকে বিটাটো আগফালে লৈ লওঁ গতিকে প্লাছ মাইনাছে মাইনাছ বিটাই পাই যাওঁ আকৌ ইয়াত মাইনাছ আছে গতিকে আমি ইয়াত যদি মাইনাছ লওঁ মাইনাছ মাইনাছ প্লাছ হৈ যায় গতিকে আমি প্লাছ ল'ব লাগিব প্লাছ ল'লে গামা হৈ যায় মাইনাছ প্লাছ মাইনাছ গামা পাই যাওঁ ওপৰটোৱে পাই যাওঁ = b এতিয়া চাবা বিটা ইনটু গামা মাইনাছ বিটা প্লাছ গামা কিমান বিটা প্লাছ গামা আমি ইয়াত 3 নম্বৰ বুলি দিওঁ আমি কিমান পাইছোঁ 1 - a পাইছোঁ গতিকে 1 - a পাইছোঁ বিটা প্লাছ গামাৰ মান = b পালোঁ ঠিক আছে এতিয়া চাবা কাৰণ বিটা প্লাছ গামা আমি আলফাৰ এটা দি আছে 0 -1 গতিকে আন দুটা 0 ওলাব গৈছে আন দুটা 0 কি বিটা আৰু গামা গতিকে আমি এইটোৱে পাই আছোঁ গতিকে বিটা আৰু গামা ইফালে ৰাখি দিওঁ এই দুটা পূৰণফল বিটা ইয়াৰ মাজত একো নাই মানে পূৰণফল হৈ আছে আৰু এইটো ইফালে পঠাই দিওঁ গতিকে b ইফালে -1 - a ব্ৰেকেট হৈ আছে গতিকে মাইনাছটো ইফালে গ'লে প্লাছ হ'ব 1 - a কমপ্লিটলি গোটেইটো ইফালে আনিছোঁ সো এতিয়া কি হ'ব b প্লাছ 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 1 প্লাছ মাইনাছে -a এটা অপশ্যনত চাওঁ এনেকুৱা আছেনে নাই যদি আছে আমাৰ এনচাৰ মিলি গ'ল সো b প্লাছ 1 - a b প্লাছ 1 - এনেকুৱা নাই গতিকে b প্লাছ 1 - a মাইনাছ এইটো ইয়াত মাইনাছ হৈ আছে ইয়াত আছে গতিকে b প্লাছ 1 ইয়াত আছে সো এই হ'ব এনচাৰটো কাৰণ এনেকৈ যদি আমি লিখিব যাওঁ এইটো শুদ্ধকৈ গতিকে বিটো আছে b লিখিলোঁ -a দিছে আগত তাৰপিছত প্লাছ 1টো আমি পিছত লিখিলোঁ বাছ জাষ্ট অৰ্ডাৰ কৰি লিখিলোঁ হৈ যাব b - a প্লাছ 1 এইটো এনচাৰ অপশ্যন এ b - a প্লাছ 1 গতিকে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছেনে এনেকৈ আমাক এনচাৰবিলাক ওলাব লাগিব সহজ প্ৰশ্ন এইবিলাক কিন্তু খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে বুজি পাইছা এতিয়া 11 নম্বৰ প্ৰশ্নটোৰ আমি এতিয়া সলিউশন কৰিম 11 নম্বৰ কৈছে আমাক যে আলফা আৰু বিটা দ্বিঘাত বহুপদ x² - 6x + a এর দুটা শূন্য যদি 3 আলফা প্লাস 2 বিটা = 20 তেন্তে এর মান হবে গতিকে এর মান কিমান হ'ব a দিছে 5 b দিছে -7 c দিছে 12 d দিছে -16 সো আমি চাওঁ কিমান ওলায় সো গতিকে আমাক দিছে এইটো বহুপদটো দিছে এইটো যে x² - 6x + a দিছে আমাক বহুপদটো ঠিক আছে আৰু আমাক আন এটা মান কি দিছে যে 3 আলফা প্লাস 2 বিটা = 20 বুলি দিছে সো আমি আলফা প্লাস বিটাৰ যেটো সম্বন্ধ আছে এইটো ওলাই লম প্ৰথমত তে আলফা প্লাস বিটা যদি কৰো কি হয় -b/a বা আমি লিখো যে -x ৰ সহগ b কি থাকে b ইয়াতে থাকে গতি x ৰ সহগ আৰু তলত কি থাকে x² ৰ সহগ অর্থাৎ a অর্থাৎ x² ৰ সহগ আগফালে কি 1 আছে a এই কাৰণে আমি কওঁ x² ৰ সহগ এনেকৈ লিখিব পাৰো গতিকে x ৰ সহগ কি আছে x ৰ সহগ 6 আছে গতিকে মাইনাস আছে x ৰ সহগ 6 আছে যেহেতু মাইনাস আছে গতিকে মাইনাস এটা বহিব আৰু x² ৰ সহগ কি আছে 1 আছে 1 আহিলে গতিকে মাইনাস মাইনাস প্লাস গতিকে 6 পালো আলফা প্লাস বিটা কিন্তু আলফা ইনটু বিটা কি পাম আমি অপচন মতে c/a বা ধ্রুবক বাই x² ৰ সহগ x² ৰ সহগ কি আছে x² ৰ সহগ তলত থাকে এইটো আমি জানো x² ৰ সহগ আছে 1 আৰু ধ্রুবক পদটো কি আছে a আছে অৰ্থাৎ c মানে কি এইটোৱে c এইটো a এইটো b এইটো c সো c মানে ধ্রুবক আমি ধ্রুবক বুলিও লিখিব পাৰো বা এনেকৈ লিখিব পাৰো c ৰ মান আছে a দিব পাৰো তাৰ মানে আলফা ইনটু বিটা আমি a পাই গলো ঠিক আছে এইখিনি আমি তোমালোকে বুজি পালা বুলি মই আশা ৰাখিলো তোমালোকে চাবা আমাক a আছে ইয়াত গতিকে আমি যদি আলফা আৰু বিটা তাৰ মানে এইটোৱে বুজায় যে আলফা ইনটু বিটা = a কিবাকে যদি আমি আলফা আৰু বিটাৰ মান পাই যাওঁ আমি এৰ মানো পাই যাম সো গতিকে আমি ইয়াৰ প্ৰচেষ্টা কৰো আলফা আৰু বিটাৰ মান ওলাবলৈ সো গতিকে ইয়াত 3 আলফা হৈ আছে ইয়াত 2 বিটা হৈ আছে গতিকে আমি এটা কাম কৰো এটা আলফা সেপাৰেট কৰি লওঁ এটা আলফা সেপাৰেট কৰিলে ইয়াত 2 আলফা হল এটা আলফা আৰু দুটা আলফা তিনিটা আলফা হৈ যায় প্লাস 2 বিটা আছে থাকক = 20 এতিয়া চাবা ইয়াত 2 আছে এটো কমন লৈ লম গতিকে আলফা প্লাস 2 কমন ললে কি হ'ব আলফা প্লাস বিটা থাকিলে আলফা আৰু বিটা = 20 দুইটা আমি কমন লৈছো এতিয়া চাবা আলফা প্লাস 2 আলফা প্লাস বিটাৰ মান কিমান পাইছো আলফা প্লাস বিটাৰ মান পাইছো 6 গতিকে ইয়াত ঠাইত আমি 6 ব্ৰেকেট মানে পূৰণ 6 বহাব পাৰো = 20 গতিকে আলফা 2 6 গুণ 12 = 20 গতিকে আলফা কিমান পালো 20 12 টো ইফালে প্লাস হৈ আছে ইফালে গলে -12 হ'ব 20 ৰ পৰা 12 গলে 8 গতিকে আলফাৰ মান পালো কিমান 8 ঠিক আছে এটা বিটাৰ মান যদি পাই যাও কামত দিব সো কি বুদ্ধি কৰিলে আমি বিটাৰ মান পাই যাও যেহেতু আমাক আলফা আৰু বিটাৰ মান আমি 6 পাইছো সো আমি ইয়াৰ পৰা আলফাৰ মান পাই গলো সো গতিকে এইটোৰ পৰা পাই যাম যেহেতু আলফা প্লাস
বিটা ইজ ইকুৱেল টু আমি 6 পাইছোঁ গতিকে আলফাৰ মান কিমান পালোঁ 8 পালোঁ 8 যোগ বিটা ইজ ইকুৱেল টু 6 ইয়াৰ পৰা বিটাৰ মান পাই যাম বিটা ইজ ইকুৱেল টু 6 প্লাছ 8 এইফালে গ'লে -8 হ'ব গতিকে -2 পাই গ'লোঁ বিটাৰ মান ঠিক আছে বিটাৰ মান পালোঁ আমি -2 তো ইয়াত বহাই দিওঁ এতিয়া আলফাৰ মান পাইছোঁ 8 আৰু বিটাৰ মান পাইছোঁ -2 ইজ ইকুৱেল টু a তাৰমানে এৰ মান এইটোৱে পাম গতিকে 8 দ্বিগুণ 16 প্লাছ মাইনাছে -16 ইজ ইকুৱেল টু a তাৰমানে এইটোৱে a ইজ ইকুৱেল টু -16 গতিকে এৰ মান পালোঁ আমি -16 বুজি পালা অংকটো কত আছে -16 অপশ্যন ডি -16 এইটোৱে আমাৰ এনসাৰ বুজি পালা না এনেকৈ আমাক এনসাৰবিলাক ওলাব লাগিব समझ गए आप लोग 11 এনসাৰ হ'ব ডি এতিয়া 12 নম্বৰ কৈছে যে 12 নম্বৰটো অকমান অংক দিছে এতিয়া আৰু এমসিকিউ নাই 12 13 14 15 16 16 লৈকে অংক তাৰপিছত 17 ৰ পৰা আকৌ এমসিকিউ দিছে সো গতিকে এইটো নেক্সট ভিডিঅ'ত কৰিম ডেসক্ৰিপচনত দিয়া আছে নহলে স্ক্ৰিনত উঠিব আৰু তোমালোকৰ কাৰণে প্লে লিষ্ট বনাই দি আছে প্লে লিষ্টত গৈ 1 বাই 1 চাব পাৰিবা তোমালোকে যেটো এআৰ দেখা পাইছা এআৰৰ লোগো মানে আপিল ৰহমান তাতে ক্লিক কৰিবা তাতে প্রোফাইল সেকশনত গৈ প্লে লিষ্ট দেখা পাবা ক্লাস 10 ম্যাথছ আসাম লিখা আছে তাতে ক্লিক কৰি সবে চাব পাৰিবা ঠিক আছে সাজলিকে আহু দিয়ক ইমান দেৰিকে স্ক্ৰিনত উঠিছে ৰাইট সাইডত তোমালোকে হয়তো দেখা পাইছে তাতে ক্লিক কৰি চাই লোৱা 12 ৰ পৰা 17 লৈ সাজলিকে আহু দিয়ক বাই বাই।